তুমি কেতিয়াবা দুটা চাৰিয়ালি দেখিছা নেকি? সিহঁতে এটাই আনটোক 90 ডিগ্ৰীত কাটিছিল। যদি তুমি বজ্ৰবিন্দুত থিয় হোৱা, তেন্তে এটা ৰাস্তা তোমাৰ বাওঁফালে, এটা ৰাস্তা তোমাৰ সোঁফালে, এটা ৰাস্তা তোমাৰ পিছফালে আৰু এটা ৰাস্তা তোমাৰ সন্মুখত থাকিব। অক্ষৰ সৈতে সম্পৰ্কিত একে অৱস্থা। অক্ষ হৈছে প্ৰসংগ ৰেখা যাৰ পৰা দূৰত্ব জোখা হয়। অক্ষৰ বহুবচন হৈছে এক্স আৰু ইয়াক এক্স ইজ উচ্চাৰণ কৰা হয়। কিন্তু আমি কেনেকৈ স্থানাংক এক্স আঁকিব পাৰোঁ? এই ভিডিঅ'টোত চাওঁ আহা। প্লেন এখনত দুটা ৰেখা ইজনে সিজনৰ লম্বভাৱে আঁকিব যাতে এটা অনুভূমিক আৰু আনটো উলম্ব হয়। সিহঁতৰ ছেদন বিন্দুক মূল বুলি কোৱা হয় আৰু ইয়াক অ'ৰ দ্বাৰা উল্লেখ কৰা হয়। অনুভূমিক ৰেখা এক্স অ' এক্স ডেছক এক্স অক্ষ বুলি কোৱা হয় আৰু উলম্ব ৰেখা ৱাই ডেছ অ' ৱাইক ৱাই অক্ষ বুলি কোৱা হয়। এই দুয়োটা অক্ষক স্থানাংক অক্ষ বুলি কোৱা হয় আৰু সমতলক স্থানাংক সমতল পৃষ্ঠ বুলি কোৱা হয়। শাৰী এটাৰ প্ৰতিটো বিন্দুৰ সৈতে সংশ্লিষ্ট এটা অনন্য বাস্তৱ সংখ্যা থাকে আৰু ইয়াৰ বিপৰীতে প্ৰতিটো বাস্তৱ সংখ্যাৰ সৈতে সংশ্লিষ্ট শাৰীটোত এটা অনন্য বিন্দু থাকে। সেয়েহে এক্স অক্ষৰ লগতে ৱাই অক্ষৰ বিন্দুবোৰে বাস্তৱ সংখ্যা প্ৰতিনিধিত্ব কৰে। ইয়াৰ বিপৰীতেও সঁচা। উৎপত্তি অ' 0 নম্বৰৰ সৈতে সম্পৰ্কিত। এক্স অক্ষৰ সোঁফালে থকা এক্স অক্ষৰ বিন্দুবোৰ ধনাত্মক বাস্তৱ সংখ্যা আৰু বাওঁফালৰ বিন্দুবোৰ ঋণাত্মক বাস্তৱ সংখ্যাৰ সৈতে সম্পৰ্কিত। একেদৰে ৱাই অক্ষত অ' 0ৰ সৈতে সম্পৰ্কিত। এক্স অক্ষৰ সমতলৰ ওপৰৰ অৰ্ধাংশত থকা ৱাই অক্ষৰ বিন্দুবোৰ ধনাত্মক বাস্তৱ সংখ্যা আৰু ঋণাত্মক বাস্তৱ সংখ্যাৰ সৈতে এক্স অক্ষৰ নিম্ন অৰ্ধ সমতলৰ সৈতে সম্পৰ্কিত। সাৰাংশ কৰোঁ আহা। এই ভিডিঅ'টোত আমি কাৰ্টেছিয় স্থানাংক প্ৰণালীৰ বিষয়ে শিকিছো। এই প্ৰণালীত আমি শিকিলো যে দুটা ৰেখা এটা অনুভূমিক যি হৈছে এক্স অক্ষ আৰু আনটো উলম্ব যি হৈছে ৱাই অক্ষ, মূলতঃ ইজনে সিজনৰ লম্ব। আমিও শিকিলো যে ৱাই অক্ষৰ সোঁফালে থকা এক্স অক্ষৰ বিন্দুবোৰ ধনাত্মক আৰু ৱাই অক্ষৰ বাওঁফালে ঋণাত্মক। একেদৰে এক্স অক্ষৰ ওপৰৰ অৰ্ধ সমতলত থকা ৱাই অক্ষৰ বিন্দুবোৰ ধনাত্মক আৰু এক্স অক্ষৰ তলৰ নিম্ন আধা সমতলত ঋণাত্মক। তুমি তোমাৰ তথ্য আৰু তথ্যৰ বাবে লেখচিত্ৰ অংকন কৰাৰ বাবে ব্যৱহাৰ কৰিব লগা স্কেলৰ ওপৰত নিৰ্ভৰ কৰি তুমি স্থানাংক অক্ষত যিমান দূৰ যাব বিচৰা সিমান দূৰলৈ যাব পাৰা। আগন্তুক অধিৱেশনবোৰত লেখচিত্ৰ আৰু স্থানাংক প্ৰণালীৰ বিষয়ে অধিক চোৱা আৰু শিকা।